নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লগতে কেইবাটাও ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে দেশত প্ৰযোজ্য হ'ব নিৰ্বাচনৰ আচৰণ বিধি 1971 চনৰ লোকসভা নিৰ্বাচনত প্ৰথমবাৰ দেশত প্ৰযোজ্য হৈছিল নিৰ্বাচনী আচৰণ বিধি আৰু তাৰ পাছতে পঞ্চম লোকসভা নিৰ্বাচনত আয়োগে আৰম্ভ কৰিছিল এই ব্যৱস্থা এই মুহূৰ্তত জনাইছো কি কৰিব নোৱাৰিব মন্ত্ৰী চৰকাৰী বিভাগে ঘোষণা কৰিব নোৱাৰিব আৰ্থিক অনুদান মন্ত্ৰী চৰকাৰী বিভাগৰ অৰ্থনৈতিক অনুদানৰ প্ৰতিশ্ৰুতি নিষিদ্ধ আৰু ইয়াৰ লগতে শাসকীয় পক্ষই স্থাপন কৰিব নোৱাৰিব আধাৰশিলা লগতে আঁচনি প্ৰকল্পৰ ঘোষণা সম্পূৰ্ণ নিষিদ্ধ হ'ব চৰকাৰে ৰাস্তাৰ নিৰ্মাণ পানী যোগানৰ ব্যৱস্থা ঘোষণাও নিষিদ্ধ চৰকাৰী ৰাজহুৱা খণ্ডত এড হক নিযুক্তি প্ৰদান কৰিব নোৱাৰিব লগতে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব পৰা মন্তব্য কৰিব নোৱাৰিব আৰু এটা দলৰ কৰ্মীয়ে আন দলৰ প্ৰচাৰত বাধা দিব নোৱাৰিব ৰাজহুৱা স্থান হেলিপেড সকলো দলে সমানে ব্যৱহাৰ সুযোগ পাব লাগিব আৰু ইয়াৰ লগতে জনসংযোগ ব্যৱস্থাত শাসক দল সম্বন্ধীয় ৰাজনৈতিক বাতৰি দেখুৱাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰৰ স্থান আৰু আন তথ্য আৰক্ষীক আগতীয়াকৈ জনাব লাগিব লগতে নিৰ্বাচনী আচৰণ বিধিৰ বিধিসন্মত স্বীকৃতি নাই CRPC জনপ্ৰতিনিধি আইনৰ অধীনত গোচৰ ৰুজু কৰিব পাৰিব আৰু আনফালে দিব লৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ দেশৰ নিবনুৱাৰ বাবে সুবৰ্ণ সুযোগ ৰেলৱেত ওলাইছে হাজাৰ হাজাৰ চাকৰি 9144টা টেকনিচিয়ান পদৰ বাবে কৰক আজিৰ আবেদন আজিৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া 8 এপ্ৰিল 2024 লৈকে কৰিব পাৰিব আপুনি আবেদনৰ বাবে বয়স সীমা 18 পৰা 36 বছৰ হ'ব লাগিব আৰু ইয়াৰ লগে লগে সাধাৰণ শ্ৰেণী আৰু OBCৰ আবেদন মাচুল 500 টকা দিব লাগিব SC ST দিব্যাংগৰ বাবে 250 টকা ধাৰ্য কৰিছে গেট 3ৰ বাবে ওলাইছে 7900টা পদ গেট 1ৰ বাবে ওলাইছে 1100টা পদ আপোনালোকে ভিডিঅ' স্ক্ৰীনত এটা ৱেবছাইট দেখিছে সেই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু আনফালে দিব লৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীয়ে ক'লে প্ৰাৰ্থিত্ব এৰিব কংগ্ৰেছ প্ৰাৰ্থীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীৰ তেওঁ কয় যে মই কোৱা মতে কংগ্ৰেছৰ 90% কাম হয় মই ক'লে কংগ্ৰেছ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিব প্ৰাৰ্থিত্ব কংগ্ৰেছ প্ৰাৰ্থীয়ে মোৰ পৰা সহায় বিচাৰে এই বুলি ভয়ংকৰ মন্তব্য আগবঢ়ালে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেলত এই মন্তব্য আগবঢ়াই ডক্টৰ শৰ্মাই তেওঁ কয় যে মই কোৱা মতেই কংগ্ৰেছত 90% কাম হয় ইতিমধ্যে মন্তব্য আমাৰ হাতত আছে মন্তব্য শুনক আপোনালোকে কাম কৰে 90% কামটো মই শিকাই দিয়া মতে কংগ্ৰেছৰ টিকেট পোৱা মানুহেও মোক ফোন কৰে দাদা হেল্প কৰি দিব বুলি মই কাৰো নাম নলওঁ কিন্তু মোৰ কেতিয়াবা ইলেকশ্যনৰ পিছত আপোনালোকক মোবাইল মই দেখুৱাম নাম তেনেকৈ ঢাকি পেলাই টিকট পোৱা মানুহে মোক ফোন কৰে দাদা সহায় কৰিব বুলি সেইকাৰণে এইটো পৰিয়াল টাইপ আৰু সকলোৱে জানে মোদী ডাঙৰীয়াই ভাল কাম কৰিছে গতিকে এতিয়া মই চেষ্টা কৰিলেতো কেণ্ডিডেটকে উইথড্ৰ কৰাই দিব পাৰোঁ সেইবিলাক ঠিক নহয় কাৰণে নকৰোঁ কংগ্ৰেছে যিমান কাম কৰে 90% কামটো মই শিকাই দিয়া মতে কংগ্ৰেছৰ টিকেট পোৱা মানুহেও মোক ফোন কৰে দাদা হেল্প কৰি দিব বুলি অন্য গুৰুত্বপূৰ্ণ খবৰ CAA ৰূপায়ণ সৈতে আৰম্ভ হ'ব পাৰে বায়োমেট্ৰিক আনলক প্ৰক্ৰিয়া এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে জনাই আছো গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীয়ে এই কথা স্বীকাৰ কৰে যে বায়োমেট্ৰিক বন্ধ কৰি ৰখাৰ ফলত ৰেচন কাৰ্ড আৰু নিযুক্তি লাভত সমস্যা সৃষ্টি হৈছে তেওঁ বিষয়টো গ্ৰহণ কৰি তাৰ সমাধান কৰিব বুলি আশ্বাস দিয়ে আনহাতে তেওঁ জনসাধাৰণক আবেগৰ দৰে পৰিচালিত নহবলৈ আহ্বান জনায় লগতে CAA অৰ্থাৎ কা সন্দৰ্ভত যুক্তিৰ প্ৰদানৰ বাবেও আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে নাগৰিকত্ব সংশোধনী আইন 2019ৰ ৰূপায়ণৰ লগে লগে এক স্পষ্টতাৰ উদ্ভৱ হৈছে আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRC উন্নতিকৰণ সময়ত ফ্ৰিজিং লোকসকলৰ বায়োমেট্ৰিক আনলক কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব পাৰে আৰু লগতে কয় যে মই এই প্ৰক্ৰিয়াটো সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে আলোচনা কৰিম আৰু আশা কৰোঁ নিৰ্বাচনৰ পিছতে ইয়াৰ সমাধান হ'ব এই মন্তব্য এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়